মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু 2024-25 বৰ্ষৰ এইবাৰৰ অসমীয়াৰ পাঠ্যপুথিখনৰ বেটুপাতখন মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম শ্ৰেণীত পঢ়িবলগীয়া অসমীয়া ভাষাৰ পাঠ্যপুথিখন আগতে আছিলে অংকুৰণ আৰু সেই অংকুৰণখনৰ সলাই এইবাৰ নতুন পাঠ্যপুথি বনোৱা হৈছে। সেই পাঠ্যপুথিখনৰ নাম দিয়া হৈছে ঝংকাৰ আৰু এইখন পাঠ্যপুথিখনৰ ওপৰৰ ভাগ অৰ্থাৎ বেটুপাতখন খুব সুন্দৰ ৰূপত বনোৱা হৈছে। খুব ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ সৈতে অংকন কৰা হৈছে। খুব সুন্দৰকৈ বনোৱা হৈছে এই ঝংকাৰ পাঠ্যপুথি বেটুপাতখন। বোলাচোন এতিয়া ভিতৰত কি আছে আমি চাওঁ। পাঠ্যপুথিখনত কিছুমান প্ৰতীক ব্যৱহাৰ কৰা হৈছে। এই ক্ৰিয়াকলাপত ব্যৱহাৰ হোৱা প্ৰতীক চিহ্নবোৰ এনেধৰণৰ। তোমালোকে দেখিছা পেঞ্চিল এডাল। পেঞ্চিলডালৰ অৰ্থ হৈছে লিখো আহা, শব্দ গঠন কৰা, ছবিৰ নাম সুৰ কৰা, চাই চাই লিখা, চিন দিও আহা, আস্তানি মিলোৱা ইত্যাদি। ইয়াত দেখিছা, ইয়াত আছে শুনো আহা। কাণখনৰ ওচৰতে এনেকৈ ৱাইফাই চিন দৰে দিয়া আছে। এইটো হৈছে শুনো আহা। তাৰপৰা পেঞ্চিলডালেৰে আঁকি থোৱা এই ভাগটো হৈছে আঁকা, আকো আহা, ৰং দিয়া, ছবি সম্পূৰ্ণ কৰা। আৰু মুখখনৰ সৈতে এনেকৈ কোৱা হৈছে কওঁ আহা, কোৱা, গাওঁ আহা বা গোৱা। আৰু কিতাপখনৰ সৈতে যিটো আছে সেইটো হৈছে পঢ়ো আহা, পঢ়া। আৰু এটা স্মাইলি দিয়া হৈছে, এইটোত কৈছে অভিনয় কৰোঁ আহা বা খেলো আহা। এইকেইটা প্ৰতীক চিহ্ন তোমালোকৰ বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপসমূহত ব্যৱহাৰ কৰা হৈছে। এতিয়া পাঠৰ ভিতৰলৈ যাওঁ আহা। এইখন হ'ল সূচীপত্ৰ। পাঠ্যপুথিখনত কি কি পাঠ আছে আমি সূচীপত্ৰখনলৈ চাওঁ আহা। ইয়াত অধ্যায় 1ৰ পৰা অধ্যায় 10লৈকে অৰ্থাৎ 10টা অধ্যায় আছে আৰু অধ্যায়সমূহৰ ভিতৰত কিছুমানত 2টাকৈ পাঠ আৰু কিছুমানত 1টাকৈ পাঠ আছে। 10টা অধ্যায়ত মুঠ 19টা পাঠ আছে। এতিয়া বোলাচোন পাঠসমূহ কি কি আছে প্ৰতিটো অধ্যায়ত তাক চাওঁ। ইয়াৰ প্ৰথম অধ্যায়টোত আমাৰ আছে আমাৰ খেল, য'ত পাঠ নম্বৰ 1ত আছে উকুলি মুকুলি, 2 নম্বৰ পাঠত আছে বৰষুণত খেল। দ্বিতীয় অধ্যায়ত আছে আমাৰ পৰিয়াল। ইয়াত 1 নম্বৰ পাঠত আছে জেউতি আৰু 2 নম্বৰ পাঠত আছে কণ্টকৰামৰ বুদ্ধি। তৃতীয় অধ্যায়ত আছে আমাৰ চৌপাশ আৰু ইয়াত এটাই পাঠ আছে, পাঠটোৰ নাম হ'ল কুকুৰা আৰু হাঁহ। চতুৰ্থ অধ্যায়ত আমাৰ সংস্কৃতি বুলি এটা পাঠ অধ্যায় আছে, য'ত প্ৰথম পাঠটো হৈছে ৰং মনৰ ঢোল আৰু দ্বিতীয় পাঠটো হৈছে জোনবাই এটি তৰা দিয়া। আৰু পঞ্চম অধ্যায়ত আছে আমাৰ খাদ্য আৰু ইয়াৰ 1 নম্বৰ পাঠটোত খিচিৰিৰ সোৱাদ আৰু দ্বিতীয় পাঠটোত আছে শিয়াল আৰু বগলী। অধ্যায় 6ত স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে আছে। প্ৰথম পাঠত মিনুহঁতৰ পাকঘৰ আৰু দ্বিতীয় পাঠত আছে নাজিয়াৰ দৈনিক কাম। অধ্যায় 7ত আমাৰ প্ৰকৃতি বুলি আছে, য'ত প্ৰথম পাঠত মাটিৰ পুতলা আৰু দ্বিতীয় পাঠত বৰষুণ আছে। অধ্যায় 8ত বতৰৰ কথা আছে। ইয়াৰে পাঠ 1ত বতৰৰ কথা আৰু পাঠ 2ত বেলি আৰু বতাহ আছে। অধ্যায় 9ত যাতায়াত আৰু যোগাযোগৰ বিষয়ে আছে। ইয়াৰ 1 নম্বৰ পাঠত জোনলৈ যাওঁ বলাই আৰু 2 নম্বৰ পাঠত নাৱেৰে যাত্ৰা পাঠটো আছে। অধ্যায় 10ত আছে মেলা আৰু উৎসৱ আৰু ইয়াৰে প্ৰথম পাঠটোত ৰতনপুৰৰ মেলা আৰু দ্বিতীয় পাঠটোত বিষয়বস্তু হৈছে বিহু। তোমালোকে পাঠ্যপুথিখন ডিজিটেলি উপলব্ধ ডিজিটেলি পাবলৈ হ'লে কি কৰিব লাগিব, এয়া চোৱা, দীক্ষা এপটো ডাউনলোড কৰিব লাগিব আৰু তাতে তোমালোকৰ কিতাপত থকা QR কোডটো এয়া চোৱা, এইফালে আছে QR কোড আৰু প্ৰতিটো অধ্যায়ৰ লগতে এটা QR কোড আছে। QR কোডসমূহ তোমালোকে স্কেন কৰিব লাগিব। QR কোডসমূহ প্ৰথমতে আৰু স্কেন কৰাৰ লগে লগে তোমালোকৰ যিটো পাঠ লাগে সেই পাঠটো ডিজিটেলি তোমালোকে মোবাইলত বা লেপটপত বা কম্পিউটাৰ য'তে নোচোৱা ইয়াত উপলব্ধ হ'ব।
গতিকে তোমালোকৰ কিতাপত গোটেই ডিটেইল দিয়া আছে কিদৰে এইখিনি QR কোডটো ব্যৱহাৰ কৰিব পাৰি যদিহে তোমালোকে ইচ্ছা কৰা তেতিয়াহ'লে এই ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰিবা এই পাঠ্যপুথিখিনিনো কিয় বদলি কৰিবলগীয়া হ'ল বা কিয় সলাবলগীয়া হ'ল তাৰ বিষয়ে তোমালোকৰ পাতনি ভাগটোত উল্লেখ আছে আৰু এইটো আহা মই তোমালোকক পঢ়ি শুনাইছোঁ শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখা বুনিয়াদী স্তৰ 2022ৰ আধাৰত নতুন শিক্ষাবৰ্ষ 2024-25ৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিসমূহ নকৈ প্ৰস্তুত কৰি উলিয়াইছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী ভাষাৰ পাঠ্যপুথি কেইখন ক্ৰমে ঝংকাৰ প্ৰথম ভাগ ঝংকাৰ দ্বিতীয় ভাগ নামেৰে নামাকৰণ কৰা হৈছে নতুন শৈক্ষিক বৰ্ষত বিভিন্ন নতুন বিষয়বস্তুৰ সংযোজনেৰে পাঠ্যপুথি কেইখনক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত সংগতি ৰাখি পাঠৰ বিষয়বস্তু নিৰ্বাচন কৰাৰ লগতে আনুষংগিক বিভিন্ন ক্ৰিয়াকলাপ অন্তৰ্ভুক্ত কৰা হৈছে শিশুসকলৰ জীৱনজোৰা বিকাশৰ প্ৰাথমিক বৰ্ষসমূহত সহায়ক হোৱাকৈ পাঠ্যপুথি কেইখন প্ৰস্তুত কৰা হৈছে শিশুৰ মানসিক স্তৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যোগ্যতা তথা বৌদ্ধিক প্ৰয়োজনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে পাঠ্যপুথিখন প্ৰস্তুত কৰোঁতে বিশেষভাৱে মূল্যবোধৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে মূল্যবোধৰ শিক্ষাৰ বাবে বিভিন্ন সাধুকথা গীত-মাত পদ্যৰ ব্যৱহাৰ কৰা হৈছে যি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক জগতখনৰ বিকাশ হোৱাত যথেষ্ট সহায় কৰিব লগতে পাঠ্যপুথিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক আনন্দ প্ৰদানৰ বাবে বিভিন্ন কলা সমন্বিত আৰু ক্ৰিয়া সমন্বিত বিষয় সন্নিৱিষ্ট কৰা হৈছে ই ছাত্ৰ-ছাত্ৰীক শিকনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰো সহায় কৰিব প্ৰতিটো পাঠৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সুবিধা হোৱাকৈ QR কোড পাঠ্যপুথি কেইখনত উপলব্ধ আছে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ SCERT-এ অসমৰ পাঠ্যপুথি প্ৰস্তুতকৰণত সহায় সহযোগিতা কৰা প্ৰতিগৰাকী শৈক্ষিক বিষয়া তথা সমল ব্যক্তি বিষয় বিশেষজ্ঞ কলা কুশলী আৰু কৰ্মকৰ্তাক এই চেগতে SCERT-ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তেওঁলোকৰ প্ৰত্যক্ষ বা পৰোক্ষ সহযোগ যথেষ্ট আদৰণীয় লগতে পাঠ্যপুথি প্ৰস্তুতকৰণত সহযোগ কৰা লেংগুৱেজ এণ্ড লাৰ্ণিং ফাউণ্ডেশ্যন LLF-ক আন্তৰিক কৃতজ্ঞতা জনালোঁ সদৌশেষত সদাশয় শিক্ষাপ্ৰেমী ৰাইজে পাঠ্যপুথি অনিচ্ছাকৃতভাৱে ৰৈ যোৱা ভুল ত্ৰুটি তথা আসোঁৱাহসমূহ দূৰ কৰাত ইতিবাচক পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ ডক্টৰ নিৰদা দেৱী সঞ্চালক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম ইয়াৰ লগতে পাঠ্যপুথিখনত শিক্ষক শিক্ষয়িত্ৰীৰ বাবেও কিছুমান কথা আছে সেইখিনি মই ইয়াত নকওঁ আৰু এতিয়া ইয়াৰ পিছৰ আমাৰ ভাগটোত এইখিনি যিখিনি আমাৰ অধ্যায় আছে 10টা অধ্যায় তাৰ এটা এটাকৈ আমি পাঠসমূহ আলোচনা কৰিম